শ্রীমন্ত সংসারে পারভানি কহে হরি নাম রাখে এই মহান সুধীবৃন্দ, আজি আমি এই ঢেকিয়াজুলি ন চহর জঙ্গল বস্তিত মহাভাগৱত অনুষ্ঠানটি আজি আমাৰ চতুৰ্থ বৰ্ষত ভৰি দিছে। এই চতুৰ্থ বৰ্ষত আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি এটা সমন্বয় গঢ়ি আমাৰ যুৱচামক যাতে এই ধৰ্মীয় ভাৱেৰে আমি তেওঁলোকক বিভিন্ন কুপথৰ পৰা সৎ পথলৈ আনিব পাৰোঁ তাৰ এটা প্ৰয়াস কৰিছোঁ। এই প্ৰয়াসত আমি কিমান কৃতকাৰ্যতা লাভ কৰিছোঁ আমি সেইটো নাজানো, আৰু ভৱিষ্যতে আমি এই প্ৰয়াস কৰি যাম বুলি আমি মনস্থ কৰিছোঁ। আজি আমাৰ ইয়াত যিসকল আমাৰ গোটেই ঢেকিয়াজুলি অঞ্চলৰে ভকতসকল আহি আমাৰ ইয়াত সমবেত হৈছে, আমি বিভিন্ন ঠাইৰ পৰা আমাৰ গুৰুসকলক মাতি আমি আমাৰ এই ধৰ্মীয় জ্ঞানখিনি আমি কেনেকৈ জ্যেষ্ঠজনক ভাতৃসকলক আমি এই ধৰ্মীয় ভাৱেৰে নৈতিক শিক্ষা দিব পাৰোঁ তাৰ এটা প্ৰয়াস চলাইছোঁ। গতিকে আমাৰ এই ভাগৱত অনুষ্ঠানত আমাৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে আহি আমাক আৰ্থিক কায়িক সকলোখিনি আমাক সহযোগ কৰিছে, আৰু সেই সহযোগত আমি এই অনুষ্ঠানটো সুন্দৰভাৱে পাতিব পাৰিছোঁ। গতিকে আমি সমূহ ঢেকিয়াজুলিবাসী ৰাইজৰ লগতেই আমি আমাৰ এই ভাগৱতৰ যি অনুষ্ঠান এই অনুষ্ঠানটিৰ হৈ আমি বিশ্ব শান্তিৰ লগতে আমি ভাৰতবৰ্ষৰ তথা অসমৰ শান্তি বিচাৰি আমি সকলোৰে মংগল কামনা কৰি এই ভাগৱত অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। আজি গুৰুজনাৰ যি মহান বাণী এই অসম ভূমিত বুলিয়েই নহয় আজি বিশ্বভূমিত এৰি থৈ গৈছে, সেই বাণীৰে আমি সকলো সম্প্ৰদায় সকলো জাতি এক হৈ আমাৰ মাজত থকা ভেদাভেদবোৰ দূৰ কৰি আমি সকলো সম্প্ৰদায় সকলো পৰিয়াল সকলো ব্যক্তি এডাল এনাজৰীৰে প্ৰেম আৰু ভক্তিৰে আমি সকলোৱে আগুৱাই যাব পাৰোঁ, এখন সুস্থ সমাজ গঢ়িব পাৰোঁ, তাৰেই আমাৰ হৈছে প্ৰধান প্ৰয়াস। স্কুলীয়া একাডেমিক শিক্ষাৰ লগতে আৰু এটি শিক্ষাৰ প্ৰয়োজন মানৱ জীৱনত, সেয়া হৈছে আধ্যাত্মিক শিক্ষা। আধ্যাত্মিক শিক্ষা অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ নহয়। গতিকে আধ্যাত্মিক শিক্ষা আমাৰ জীৱনত অতিকে প্ৰয়োজন, আৰু এই আধ্যাত্মিক শিক্ষাৰ জৰিয়তে কণ কণ শিশুসকলক আমি এটি সংস্কাৰিত ৰূপ দি আমি সেইসকলক সুন্দৰ পথত আগুৱাই নিব পাৰোঁ। এই ভাগৱত হৈছে জীৱন শাস্ত্ৰ, আৰু এই জীৱন শাস্ত্ৰ মানুহে ভাগৱতৰ মাজত নিজক বিচাৰি পায়। প্ৰেম ভক্তি এই দুয়োটা বস্তুৱেই হৈছে ভগৱান। প্ৰেম য'ত নাই তাত ভক্তি নাই। আমাৰ প্ৰয়াস এয়াই। আমি আজি চতুৰ্থ বৰ্ষ আমি পালোহি, আজি শেষ অনুষ্ঠান, আমাৰ আজি চতুৰ্থ দিন। আজি আমাৰ গুণমালা কীৰ্তন ভাগ হ'ব। সকলোৱে একেলগে বহি গুণ নাম কীৰ্তন কৰি আমি গুণমালা কীৰ্তনেৰে ভাগৱত অনুষ্ঠান সমাপ্ত কৰিম।